হেল্ল' এভৰিৱান, আজি মোৰ লগৰ এগৰাকী ঘৰলৈ আহিছোঁ। চৰি দেই, ঘৰলৈ নহয়, তেখেতৰ টি ফেক্টৰী এটা অপেনিং কৰা আছিল, তালৈ গৈছিলোঁ। এইয়া দেখিছে নহয়, তেওঁৰ টি ফেক্টৰীটোৰ নাম হৈছে কেমেলিয়া টি ইণ্ডাষ্ট্ৰী। এয়া দাদা আৰু মোৰ লগৰগৰাকী, তেওঁলোকৰে ফেক্টৰীটো। আজি প্ৰথমবাৰৰ বাবে চাহ প্ৰস্তুত হোৱা দেখিছোঁ, মনটো খুব ভাল লাগিছে চাই। মোৰ নিচিনাকৈ কোনে কোনে চাহ প্ৰস্তুত হোৱা দেখা নাই, চাব দেই আজি মোৰ লগতে। দেখিছেনে, এই ডোখৰত যে ইমান ধুনীয়া চাহপাতৰ গোন্ধটো পাই একদম অন্তৰৰ পৰা ভাল লাগি গৈছিলে। জেতুকা পিচাৰ যে যিটো চেণ্ট, তেনেকুৱাই গোন্ধ ওলাইছে। কেঁচা পাতৰ সুগন্ধিয়ে মলমলাই আছে জেগাখন। দেখিছেনে, মেচিনেৰে কেনেদৰে চাহপাতবিলাক মিহিকৈ পিচি এই চাইডে পাতলা লেয়াৰ এটা হৈ আগলৈ গৈ আছে। ইয়াতে বোলে কালাৰ হয় দেই, মই ইমান বিশেষ নাজানো, লগৰগৰাকীয়ে মোক কৈছে যে এইকেইটা চাহপাতবিলাকৰ কালাৰ আহে। কালাৰ কেমিকেল কালাৰ নহয় দেই, এইবিলাক শুকাই আহে আৰু ইয়াতে। এয়া দেখিছেনে, চাহপাতবিলাক সৰু এটা লাইন হৈ কেনেদৰে ওপৰলৈ গৈ আছে। এয়া ড্ৰাই মেচিনলৈ আহিছে। এইটো ড্ৰাই মেচিন, ইয়াতে চাহপাতবিলাক শুকায়। যিমানটো তিতি আছিলে সকলোবিলাক শুকাই একেবাৰে ড্ৰাই হৈ আহে। এয়া দেখিছেনে, চাহপাতবিলাক এই চাইডে আহি পাইছেহি আৰু এতিয়াও খাব পৰা হোৱা নাই। ইয়াতো আৰু বহুতকেইটা প্ৰচেছ আছেই। দেখিছেনে, এই বেলডালত কেনেদৰে চাহপাতবিলাক আগলৈ গৈ আছে। তাৰ পৰা আহি ইয়াত পাইছেহি। ইয়াতে ডাঙৰ চাহপাতটো ইয়াত দেখিছেনে, ডাঙৰ চাহপাতটো ইয়াত ৰৈ গৈছে। ইয়াৰ পৰা সৰুখিনি ইয়াতে আহিছে। ইয়াতে পাৰ্টিশ্যন হৈছে, ডাঙৰ সৰু ভাগবিলাক চাহপাতৰ কোৱালিটি ইয়াতে ওলায়। আমাৰ সন্মুখলৈ চাহকাপ আহিবলৈ বহুত কষ্ট জড়িত হৈ আছে, দেখিছেনে। এইয়া চাহপাতৰ বহুত ভাগ আছে, কমেও 6-7টামান ভাগ আছিল। একেবাৰে মিহি পাউদাৰ গুড়ি এটা ওলাই, চাব দেই, এইয়া দেখিছেনে, একেবাৰে পাউদাৰ নিচিনা গুড়া চাহপাতৰ। ইয়াতে কোৱালিটি ভাগ হৈছে। প্ৰথমবাৰ দেখিছোঁ দেখি ইমান ভাল লাগিছিলে। এয়া তেওঁলোকৰ ফেক্টৰী বনাই থকাৰ পৰা ফটোবিলাক সংৰক্ষণ কৰি ৰাখিছে। এয়া প্ৰথম মাটি টুকুৰা, এয়া জোখ মাখ লওঁতে, সূতা উভোতে ইয়াৰ নিয়ম কৰিছে তেওঁলোকৰ। এয়া দাদাৰ দেউতাক কামবিলাক চোৱা চিতা কৰি থকাৰ সময়ত ফটো, কাম লগাই থকাৰ সময়ত এইবিলাক কাম কৰিয়ে আছে। এয়া দাদা আৰু এইজন কোনোবা ভাল অফিচাৰ হয়, মই বাৰু তেখেতৰ চিনি নাপাওঁ। ফটোবিলাক চাই ইমান